আজি আপুনি যে জনসমুদ্ৰ দৰং ওদালগুৰি ৰাইজে সৃষ্টি কৰিছে, আমাৰ ইমান মানুহ গোটাবলৈ শক্তি নাই। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত যি ধৰণে আজি সঁহাৰি দিছে, দৰং ওদালগুৰি ৰিজাল্টো আপোনালোকে আজি পাই গৈছে। অনুগ্ৰহ কৰি গধূলা সন্ধান দেখাব। AIDF-এ BPF-ৰ যে নাঙলটো এলা আনিছে, নাঙল আনিছে কেলে? পদুম ফুলক খেতি কৰিবৰ কাৰণে। মানুহে বুজি পায় BPF দল বিজেপিৰ মিত্ৰ দল। বিজেপিৰ মিত্ৰ দলক AIDF-এ সমৰ্থন কৰিছে। ইয়াত কিন্তু বেলেগ বুজাব নালাগে। বিজেপিৰ লগত থকা দলটোক AIDF-এ সমৰ্থন কৰিছে। তাৰমানে বিজেপিৰ বন্ধু আজমল ডাঙৰীয়াৰ বন্ধু। বিজেপি আৰু আজমল ডাঙৰীয়া বন্ধু হয় নহয়? আপোনাৰ বন্ধুজনৰ লগত মোৰ বন্ধু, গতিকে আপুনিয়ে মই বন্ধু। আমাৰ যিজন BPF-ৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ডাঙৰীয়া, তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মেইন মানুহ, আৰু তেখেতক আজমল ডাঙৰীয়াৰ এতিয়া মেইন মানুহ। গতিকে ৰাইজক আৰু বেলেগে কি বুজাব লাগে? সেইকাৰণে মই কৈছোঁ যে নাঙল আহিছে পদুম ফুলৰ খেতি কৰিবৰ কাৰণে। গতিকে ৰাইজে এবাৰ ভোট বিভাজন নকৰে, ৰাইজে সকলো কথা বুজিছে। গতিকে অসমৰ ৰাইজে বিজেপিক এবাৰ বিদায় দিব। এতিয়া আজি দৰঙত যিটো প্ৰভাৱ কংগ্ৰেছ দলৰ দেখিছোঁ, মই সঁচাকৈ মই দলৰ সভাপতি হিচাপে অত্যন্ত গৌৰৱান্বিত। আজি যিজন প্ৰাৰ্থী বিজেপি, এতিয়া তেখেতক মই পাৰ্চনেলি বেয়া নাপাওঁ, কিন্তু মোৰ দুখ লাগে এজন মানুহ জেনেৰেল ছেক্ৰেটাৰী বনাইছিলে নেশ্যনেল বিজেপি, কেলে থুপুককৈ তললৈ পেলাই দিলে? AIDF-ৰ লগত কিবা দলগাঁও সমষ্টিত মাটি বাৰী খেলি মেলি হোৱাৰ কাৰণেতো পেলাই দিলে বুলি বিজেপিয়ে কৈ আছে। বিজেপি নেতাবিলাকেই কৈ আছে, মইতো কোৱা নাই, মোক তেওঁলোকেই কৈছে। গতিকে যিজন মানুহক বিজেপিৰ দলটোৱে নিজেই দলৰ ভিতৰৰ পৰা উলিয়াই পেলাই চকীৰ পৰা নমাই দিলে, তেওঁক দৰং ওদালগুৰি মানুহে সমৰ্থন কৰিব লাগিব। মই আপোনাক ক'লোৱে, চাওক, উজনিত মই চিটৰ গন্তি আপোনালোকক ক'ব নালাগে। চাৰ শ্ৰমিকে কাক ভোট দিব আপুনি ভাবক। কিয় দিব বিজেপিক? কিয় দিব? মজুৰি বৃদ্ধি নকৰাৰ কাৰণে দিব নেকি? জনজাতিকৰণ নকৰাৰ কাৰণে দিব নেকি? নিবনুৱাসকলে কিয় দিব বিজেপিক ভোট? ক'তোতো মোদী ডাঙৰীয়াই কোৱা নাই যে এইবাৰ 2 কোটি চাকৰি দিম বুলি। মিছা কৰিলেওতো কোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখৰ দায়িত্ব লৈছিলে, আজিলৈকে দিব নোৱাৰিলে। 84,000 যিটো চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, এটা নতুন চাকৰি দিয়া নাই। চব জব ভেকেঞ্চি, ৰিটায়াৰমেণ্টৰ কাৰণে যিবিলাক ভেকেঞ্চি আছিলে, যিবিলাক মৃত্যুৰ কাৰণে ভেকেঞ্চি আছিলে, প্ৰমোশ্যনৰ কাৰণে ভেকেঞ্চি আছিলে, সেইবিলাকে ফিল আপ কৰিছে। আগতে যেতিয়া ক্ষমতাত নাছিলে তেতিয়া অসম স্বাৱলম্বী বুলি কয়। এতিয়া কণী বাহিৰৰ পৰা আহে, গাখীৰ বাহিৰৰ পৰা আহে, মাছ বাহিৰৰ পৰা আহে, গামোচা বাহিৰৰ পৰা আহে। আপুনি এই যিটো পৰিস্থিতি অসমীয়া যুৱ প্ৰজন্মৰ কাৰণে, জাতিটোৰ কাৰণে, জাতিক আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰিবৰ কাৰণে বিজেপিৰ হাতত আঁচনি কি আছে? খালি হিন্দুত্ব আৰু হিতাধিকাৰীৰ কথা কৈ আছে। হিতাধিকাৰীয়ে যদি চৰকাৰ ধৰি ৰাখিলেহেঁতেন, দেশত কেতিয়াও চৰকাৰ বদলি নহ'লেহেঁতেন। হিতাধিকাৰী চব চৰকাৰে দিয়ে, হিতাধিকাৰীয়ে চৰকাৰ ধৰি নাৰাখে, কাৰণ হিতাধিকাৰীও জানে যে চৰকাৰ বদলি হ'লে অৰুণোদয় জেগাত নলক্ষ্মী আহিব। চৰকাৰ বদলি হ'লে লাইটৰ বিল নাবাঢ়ে, 200 ইউনিট লাইটৰ বিল ফ্ৰীকৈ পাব। চৰকাৰ বদলি হ'লে 1100 টকীয়া চিলিণ্ডাৰ 500 টকীয়া হ'ব। গতিকে হিতাধিকাৰীও চিন্তা কৰিব। আজি মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে 13খন আসন তেখেতসকলে পাব আজিৰ নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াটো চাই। আপুনি চাই থাকক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চাউণ্ড ভইচ লাহে লাহে কমি কমি আহি আছে, লাহে লাহে কমি। আজি এতিয়ালৈকে চাগিলে হিচাপবিলাক অহা নাই। সন্ধ্যা সময়লৈকে যেতিয়া তেখেতৰ হিচাপবিলাক আহিব তেতিয়া গম পাব। মই আপোনাক লিখি থৈ যাম। এজনো উজনি অসমৰ চৰকাৰী কৰ্মচাৰী, আশা কৰ্মী, অংগনাবাদীয়ে বিজেপিক ভোট দিয়া নাই। AIDF দলে নাঙল লৈ পেলাই যে ইয়াত ঘূৰি ফুৰিছে তলা চাবি এৰি, নাঙল আহিছে পদুম ফুলৰ খেতি কৰিবৰ কাৰণে। পদুম ফুলৰ খেতি কৰিবৰ কাৰণে নাঙল ইয়ালৈকে আহিছে। কাৰণ তেওঁলোকে জানে BPF-এ এইবাৰ নহয়, 24 চনত নহয়, আৰু বহুত দিনলৈকে দৰং ওদালগুৰিত MP জিকিব নোৱাৰে। কেনেকে ষড়যন্ত্ৰ কৰি বিজেপি দলক জিকাব পাৰি, সেই কামত লাগি গৈছে নাঙল লগাই পেলাই পদুম ফুলৰ খেতি কৰাত। কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি বেলচা মাৰি নিছা। 1200 টকা অৰুণোদয় দিব, চিলিণ্ডাৰত 1100, লাইটৰ বিল 1000, মিঠাতেলৰ লিটাৰ 200, দালিৰ দাম 150। সেইকাৰণে কৈছে যে কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি বেলচা মাৰি নিছা। বিজেপিয়ে ৰাষ্ট্ৰীয় বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী পাতিছিলে।
অল ইণ্ডিয়া বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী পাতিছিলে তাৰপাছত তেখেতক তাৰ পৰা কাটি দি পেলাই খেদি দিলে কি কাৰণে বিজেপি দলে দৰং ওদালগুৰিৰ MP দিলীপ শইকীয়া ডাঙৰীয়াক ওপৰলৈ গছত উঠাই তাৰ পৰা থাপককে তলত পেলাই দিলে তেখেতক লগ পালে এবাৰ সুধিব বহুত কাহিনী আছে কেনেকে দলগাঁৱৰ AIDFৰ MLA লগত মিলি মাটি বাৰীৰ নামত কি কাম কৰিছিলে সেই কথাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াৰ জেনেৰেল ছেক্ৰেটাৰী কটা গ'ল যিজন মানুহক নিজৰ দলে গছত উঠাই পেলাই ওপৰৰ পৰা পেলাই দিলে সেইজন মানুহক দৰং ওদালগুৰি মানুহে হাত পাতি বুটলি নল'ব ৰাইজ BPF আৰু UPPL এই BTRৰ যি চৰকাৰ এই চৰকাৰখন অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থত ATMৰ দৰে ব্যৱহাৰ কৰি আছে লুটপাট আৰম্ভ কৰি আছে এই লুটপাট বন্ধ কৰিবৰ কাৰণে এজন আমাক নেতা লাগে আৰু সেইজন নেতাৰ নামে হৈছে মাধৱ ৰাজবংশী ডাঙৰীয়া সকলে অলপ নিজৰ নিজৰ আসনত বহি দিয়ক আপোনালোকে থিয় হৈ গ'লে আমাৰ পিছফালৰ মানুহখিনিৰ অলপ অসুবিধা হয় আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ সন্মুখত থকা মানুহখিনি অলপ বহি দিয়ক দাদা ভাইসকল আমাৰ বন্ধুসকল আপোনালোকে অলপ বহি দিয়ক শুনতেই পারবেন আজকে যেহেতু নির্বাচনের সভা অনেক দূরে থেকে আসছে আমাদের মুখ দেখবার আমরা কি বলি আজকে আমি আপনাদের করে একটাই আহ্বান রাখবো আপনাদের সন্তান হিসেবে ভাই হিসেবে বন্ধু হিসেবে আপনাদের অঞ্চলবাসী হিসেবে অন্তত এখান থেকে অন্তত একটা মেসেজ নিয়ে যাইতে পারে যে না আমবাগ চকের জনসাধারণরা খুব ভালো আর আমরা যা বুঝাইছি বুঝানি লাগে নাই ওনারাই নিজে নিজে বুঝে কংগ্রেসের হাতের ছবিতে ভোট দিব বলে আশা রাখছি আর এতটুকু আশা রেখে আগামী 26 তারিখ পর্যন্ত আল্লাহর নিকট প্রার্থনা জানালাম আপনারা সবাই সুস্থ থাকুন সবল মাধব রাজবংশীকে বিপুল ভোটে জয়যুক্ত করতে পারি তার আশা রেখে আপনাদের সুস্বাস্থ্য কামনা করে আমার ক্ষুদ্র বক্তব্য শেষ করলাম খুদা হাফেজ ইয়াৰ পিছতে আমি আগবাঢ়িছো সম্বৰ্ধনা জনাবলৈ দলগাঁও সমষ্টিৰ প্ৰাক্তন সুজুল ইছলাম ডাঙৰীয়াই ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো সভাপতি আফজালুৰ ৰহমান চৌধুৰী দেৱে ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো আইনুল হক জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সন্মানীয় সভাপতি মহোদয় ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি মহোদয় অত্যাধিক বৰষুণ থকাৰ কাৰণে হেলিকপ্টাৰে যেতিয়া আহিব পৰা নাই ইয়াত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্ন বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আৰু ভূপেন বৰা ডাঙৰীয়া 10-15 মিনিটৰ ভিতৰত তেওঁ স্থল পথেদি আমাৰ